আপোনালোক সকলোকে স্বাগতম জনাই এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। আজি কিছু মুহূৰ্তৰ পিছতেই ঘোষণা হ'ব বহু প্ৰতীক্ষিত পঞ্চায়ত নিৰ্বাচনৰ দিন। ৰাজনৈতিক দলত যোগদান নকৰাকৈ আপুনি খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন খেলিবলৈ হ'লে দল বা প্ৰাৰ্থীয়ে কি নিয়ম মানি চলিব লাগিব। পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব, আজি যেহেতু ঘোষণা হ'ব দিন বা তাৰিখ, আৰু তাৰ পাছত দল বা প্ৰাৰ্থীসমূহে পঞ্চায়ত নিৰ্বাচন খেলিবৰ বাবে কি নিয়ম মানিব লাগিব, আমি এটো যে তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, অতিকে গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। কিছু মুহূৰ্তৰ পিছতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ নিৰ্বাচন আয়োগে আজিৰ তাৰিখত কিছু মুহূৰ্তৰ পিছতেই সংবাদমেল সম্বোধন কৰিব আৰু তাতেই ঘোষণা কৰা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন। ৰাজনৈতিক দলত যোগদান নকৰাকৈয়ে আপুনি খেলিব পাৰিব পঞ্চায়ত নিৰ্বাচন, আৰু পঞ্চায়ত নিৰ্বাচন খেলিবলৈ হ'লে কি নিয়ম মানিব লাগিব প্ৰাৰ্থী বা দলে, আমি লৈ আহিছোঁ এইটো যে তথ্য। মন্দিৰ মছজিদ গীৰ্জাক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থীসকলৰ বাবে দলসমূহৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা আছে, গাইডলাইন আছে। ধৰ্মীয় অনুভূতিত আঘাত সনা মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থী বা দলে। গতিকে আপোনাৰ বাবে জৰুৰী খবৰ, আপুনি যদি পঞ্চায়ত নিৰ্বাচন খেলিম বুলি ভাবিছে, সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোটাৰক সাম্প্ৰদায়িক মনোভাৱেৰে ভোট বিচাৰিব নোৱাৰিব। আৰু ভোট কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জানি লওক আপোনাৰ বাবে জৰুৰী খবৰ, ব্যক্তিগত সম্পত্তিত অনুমতি অবিহনে লগাব নোৱাৰিব বেনাৰ পোষ্টাৰ আপুনি ব্যক্তিগত সম্পত্তিত অনুমতি অবিহনে লগাব নোৱাৰিব। নিৰ্বাচনী সভাৰ বাবে আগতীয়া অনুমতি ল'ব লাগিব দলে। আগতীয়াকৈ আপুনি অনুমতি ল'ব লাগিব ৰাজনৈতিক সভা অনুষ্ঠিত কৰিবৰ বাবে। জাতি ভাষাক লৈ প্ৰাৰ্থী বা দলে আগবঢ়াব নোৱাৰিব কোনো বিতৰ্কিত ভাষ্য বা মন্তব্য, আৰু কোনো প্ৰাৰ্থী বা দলে উৎকোচ দিব নোৱাৰিব ভোটাৰক। আটাইতকৈ ডাঙৰ খবৰ, উৎকোচ দিব নোৱাৰিব, ধন দি ভোট ক্ৰয় কৰিব নোৱাৰিব। ভোটাৰক কোনো প্ৰকাৰৰ ভয় ভাবুকিও দেখুৱাব নোৱাৰিব প্ৰাৰ্থী বা দলে। এটা তথ্য আমি লৈ অহাৰ চেষ্টা কৰিছোঁ। সমাগত পঞ্চায়ত নিৰ্বাচন ব্যক্তিগতভাৱে কাৰোবাক সমালোচনা কৰিব নোৱাৰিব প্ৰাৰ্থীয়ে। আপুনি যদি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছে তেনেহ'লে এইসমূহ নিয়ম আপুনি জানি লোৱাটো দৰকাৰ। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ। আৰু প্ৰাৰ্থীৰ স্বামী, প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব বুলি ঘোষণা কৰা হৈছে। এই নিয়ম প্ৰযোজ্য কৰা হৈছে। গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়েও মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ। আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ। জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব HS উত্তীৰ্ণ। আৰু 19/3/2018 পিছত দুটাতকৈ অধিক সন্তান থকা সকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি 5 বছৰ যদি হোৱা নাই তেনেহ'লে অযোগ্য বিবেচিত হ'ব। সমবায় সমিতিৰ পৰা ঋণ লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হ'ব। আৰু বাসস্থানত চেনিটেৰী শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ'ব। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি আহিছে। আজি ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচন। চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত থকা ব্যক্তি অযোগ্য বিবেচিত হ'ব। তেখেতসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিব। কিছু মুহূৰ্তৰ পিছতেই এই বহু প্ৰতীক্ষিত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'বলৈ গৈ আছে। নিৰ্বাচনী আয়োগে আজি 5 বজাত সংবাদমেল সম্বোধন কৰিব, আৰু তাৰ পূৰ্বে আমি জনাবলৈ চেষ্টা কৰিছোঁ আপুনি যদি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি ভাবিছে তেনেহ'লে আপুনি নিশ্চিন্তভাৱে কোনো বাধা নোহোৱাকৈ খেলিব পাৰিব। ৰাজনৈতিক দলত যোগদান নকৰাকৈ আপুনি কোনো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব নকৰিও আপুনি খেলিব পাৰিব, নিজাববীয়াকৈ অৱতীৰ্ণ হ'ব পাৰিব পঞ্চায়ত নিৰ্বাচনত। গতিকে প্ৰাৰ্থী বা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ লগতে দলসমূহৰ বাবেও কেতবোৰ বিভিন্ন গাইডলাইনছ আছে, আৰু সেইসমূহ গাইডলাইনছ আমি এইটো যে তথ্য আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোট। আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনী আয়োগে সংবাদমেল সম্বোধন কৰিব, আৰু তাৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কোন লোকে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব বা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত উপস্থিত হৈ আজিৰ দিনটোত কি মন্তব্য কৰিছিল, আমাৰ হাতত মন্তব্য আছে, এক্সক্লুচিভ মন্তব্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। আজি 5 বজাত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ইলেকশ্যন কমিশ্যনে সাংবাদিক মেল পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে আজি তেওঁলোকে এটা নিৰ্বাচনৰ দিন হয়তো ঘোষণা কৰিব। পঞ্চায়ত ইলেকশ্যনত আপোনালোকে জানে যে মেম্বাৰত প্ৰতীক চিহ্ন নাথাকে। কোনো পলিটিকেল পাৰ্টীয়ে নিজৰ চিম্বলত কেণ্ডিডেট দিব নোৱাৰিব, কিন্তু
এপি মেম্বাৰ আৰু জেপি মেম্বাৰ এই দুইটাত আমাৰ চিম্বল থাকিব। মেম্বাৰ আমাৰ পাৰ্টিয়েতো টিকট নিদিয়ে মেম্বাৰক, মানে পঞ্চায়ত সভাপতিজন মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব। গতিকে সভাপতিৰ সময়ত পাৰ্টিৰ কেন্দ্ৰীয় দিয়ে নিদিয়ে, জিকাক মানুহে আকৌ দলতো যোগদান কৰিব পাৰে বা আমাৰ দলৰ মানুহো খেলি জিকিব পাৰিব। কোনেও দিব নাই, কোনো ৰাজনৈতিক দলেই দিব নোৱাৰে। আমি মেম্বাৰ ইলেকশ্যনৰ কাৰণে চিম্বলটো আইন অনুসৰি তাত ব্যৱহাৰ কৰিব নোৱাৰিম। য'ত যোগদান কৰিব পাৰিব তাত এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম যাতে পঞ্চায়তক আমি তৃণমূল পৰ্যায়ৰ পঞ্চায়তটোক ৰাজনীতিৰ পৰা আমি মুক্ত কৰি ৰাইজৰ কাৰণে সমাজৰ যিবিলাক মানুহে এটা অগ্ৰণী ভূমিকা ল'ব পাৰে। বহুত মানুহে পঞ্চায়তৰ কাম কাজক সমালোচনা কৰে। এইবাৰ তেওঁলোকে নিজেই নিৰ্বাচনত উঠিব পাৰিব আৰু নিজে গোটেই ব্যৱস্থাটোৰ অংশ হ'ব পাৰিব। মইতো বাৰে বাৰে আহ্বান কৰি আছো যে এইটো এটা সুযোগ। আমি লিখা পঢ়া কৰি ফেচবুক ছ'চিয়েল মিডিয়াত লিখা পঢ়া কৰিলে সমাজৰ পৰিৱৰ্তন নহয়। সমাজৰ যিসকলে পৰিৱৰ্তন বিচাৰে তেওঁলোকে নিজে যেতিয়া ব্যৱস্থাটোৰ অংশ হ'ব তেতিয়াই সমাজৰ পৰিৱৰ্তন হ'ব। বহুত মানুহে পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোখোজে, কিন্তু এইবাৰ আমি সুযোগ দিছো যে আপুনি পলিটিকেল পাৰ্টিৰ মেম্বাৰ নোহোৱাকৈও পঞ্চায়তৰ সভাপতিলৈকে আপুনি নিজৰ দায়িত্ব ল'ব পাৰিব আৰু যাতে এটা ইকুৱেল ফুটিং থাকে সেইকাৰণে কোনো ৰাজনৈতিক দলেই টিকেট নিদিয়ে। এইটো নিজৰ ওপৰত কথা, কোনোবাই দলত যোগদান কৰিব পাৰে, কোনো যোগদান কৰিব নোৱাৰে। আনকি আমাৰ দলৰ এক্টিভ ৱৰ্কাৰেও ইলেকশ্যন খেলিব পাৰে, তাকোতো আমি বাধা নিদিওঁ। এজিপি বিজেপি কংগ্ৰেছৰ এক্টিভ ৱৰ্কাৰো খেলিব পাৰে আৰু ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে ৰাজনৈতিক দল পদত্যাগ কৰি খেলিব নালাগে। কিন্তু বিজেপিৰ চিম্বলটো নাপায়। আজি 5 বজাত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ইলেকশ্যন কমিশ্যনে সাংবাদিক মেল পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে আজি তেওঁলোকে এটা নিৰ্বাচনৰ দিন হয়তো ঘোষণা কৰিব। পঞ্চায়ত ইলেকশ্যনত আপোনালোকে জানে যে মেম্বাৰত প্ৰতীক চিহ্ন নাথাকে। কোনো পলিটিকেল পাৰ্টিয়ে নিজৰ চিম্বলত কেণ্ডিডেট দিব নোৱাৰিব, কিন্তু এপি মেম্বাৰ আৰু জেপি মেম্বাৰ এই দুইটাত আমাৰ চিম্বল থাকিব। মেম্বাৰ আমাৰ পাৰ্টিয়েতো টিকট নিদিয়ে মেম্বাৰক, মানে পঞ্চায়ত সভাপতিজন মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব। গতিকে সভাপতিৰ সময়ত পাৰ্টিৰ কেন্দ্ৰীয় দিয়ে নিদিয়ে, জিকাক মানুহে আকৌ দলতো যোগদান কৰিব পাৰে বা আমাৰ দলৰ মানুহো খেলি জিকিব পাৰিব। কোনেও দিব নাই, কোনো ৰাজনৈতিক দলেই দিব নোৱাৰে। আমি মেম্বাৰ ইলেকশ্যনৰ কাৰণে চিম্বলটো আইন অনুসৰি তাত ব্যৱহাৰ কৰিব নোৱাৰিম। য'ত যোগদান কৰিব পাৰিব তাত এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম যাতে পঞ্চায়তক আমি তৃণমূল পৰ্যায়ৰ পঞ্চায়তটোক ৰাজনীতিৰ পৰা আমি মুক্ত কৰি ৰাইজৰ কাৰণে সমাজৰ যিবিলাক মানুহে এটা অগ্ৰণী ভূমিকা ল'ব পাৰে। বহুত মানুহে পঞ্চায়তৰ কাম কাজক সমালোচনা কৰে। এইবাৰ তেওঁলোকে নিজেই নিৰ্বাচনত উঠিব পাৰিব আৰু নিজে গোটেই ব্যৱস্থাটোৰ অংশ হ'ব পাৰিব। মইতো বাৰে বাৰে আহ্বান কৰি আছো যে এইটো এটা সুযোগ। আমি লিখা পঢ়া কৰি ফেচবুক ছ'চিয়েল মিডিয়াত লিখা পঢ়া কৰিলে সমাজৰ পৰিৱৰ্তন নহয়। সমাজৰ যিসকলে পৰিৱৰ্তন বিচাৰে তেওঁলোকে নিজে যেতিয়া ব্যৱস্থাটোৰ অংশ হ'ব তেতিয়াই সমাজৰ পৰিৱৰ্তন হ'ব। বহুত মানুহে পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোখোজে, কিন্তু এইবাৰ আমি সুযোগ দিছো যে আপুনি পলিটিকেল পাৰ্টিৰ মেম্বাৰ নোহোৱাকৈও পঞ্চায়তৰ সভাপতিলৈকে আপুনি নিজৰ দায়িত্ব ল'ব পাৰিব আৰু যাতে এটা ইকুৱেল ফুটিং থাকে সেইকাৰণে কোনো ৰাজনৈতিক দলেই টিকেট নিদিয়ে। এইটো নিজৰ ওপৰত কথা, কোনোবাই দলত যোগদান কৰিব পাৰে, কোনো যোগদান কৰিব নোৱাৰে। আনকি আমাৰ দলৰ এক্টিভ ৱৰ্কাৰেও ইলেকশ্যন খেলিব পাৰে, তাকোতো আমি বাধা নিদিওঁ। এজিপি বিজেপি কংগ্ৰেছৰ এক্টিভ ৱৰ্কাৰো খেলিব পাৰে আৰু ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে ৰাজনৈতিক দল পদত্যাগ কৰি খেলিব নালাগে। কিন্তু বিজেপিৰ চিম্বলটো নাপায়।